নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 350টা নতুন পদত আবেদন লৈ থকা হৈছে, যিকেইটা পদৰ আপোনালোকে পোষ্টিং পাব পাৰিব অসমতেই। অফিচ এছিষ্টেণ্ট আৰু অন্যান্য পোষ্ট আছে। তো এই ভেকেঞ্চিটো আপোনালোকক এটা ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে আগবঢ়াইছোঁ। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টোৰ তথ্যখিনি কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈকে চেষ্টা কৰিম, যাতে আপোনালোকৰ সময় অপচয় নহয়। তো মন কৰক এই এডভাৰটাইজমেণ্টটো CRP RRB 13 কমন ৰিক্ৰুটমেণ্ট প্ৰচেছ ফৰ ৰিক্ৰুটমেণ্ট অফ অফিচাৰ স্কেল আৰু অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ, অৰ্থাৎ এই ভেকেঞ্চিটো হৈছে IBPSৰ RRB ৰিজিয়নেল ৰুৰেল বেংকৰ আবেদন। আৰু ইয়াতে আমাৰ অসমৰ বাবে মুঠ 350টা পোষ্ট আছে, তো যিখিনি মাথো অসমৰ কেণ্ডিডেটে লাভ কৰিব পাৰে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে আজি। তো সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো ৰিমাইণ্ডাৰ হিচাপে আগবঢ়াইছোঁ। তো বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মন কৰক, অফিচ এছিষ্টেণ্টৰ বাবে 18ৰ পৰা 28 বছৰ, তাৰোপৰি OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ, PWDৰ বাবে 10 বছৰ, আৰু অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ 18 বছৰৰ পৰা 30 বছৰ। আৰু ইয়াতেও এজ ৰিলেক্সেশ্যনটো ঠিক তেনেকুৱাই। শিক্ষাগত অৰ্হতা হৈছে যিকোনো গ্ৰেজুৱেশ্যন, আৰু লগতে লোকেল লেংগুৱেজ জানিব লাগিব আপোনালোকে। আমাৰ অসমৰ কাৰণে 4টা লেংগুৱেজ দিয়া আছে। তো ইয়াত যিটো অফিচাৰ স্কেল 1 আছে, সেইটোৰ বাবেও যিকোনো গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া মন কৰক, এইখন হৈছে ভেকেঞ্চি চাৰ্ট। অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজৰ ভেকেঞ্চি চাৰ্টখন এইখন আমাৰ অসমৰ অসম গ্ৰামীণ বিকাশ বেংকত মুঠ 224টা ভেকেঞ্চি আছে। আৰু 2 নম্বৰ ভেকেঞ্চি চাৰ্ট অফিচাৰ স্কেল 1 আমাৰ অসম গ্ৰামীণ বিকাশ বেংকত মুঠ 107টা পোষ্ট আছে। তাৰোপৰি অন্যান্য ভেকেঞ্চিও আছে। তো অন্যান্য ভেকেঞ্চিকে মিলাই মুঠ 350টা পোষ্টৰ আজি আবেদনৰ লাষ্ট ডেট। তো যদি আপোনালোকে এই পদখিনিৰ বাবে আবেদন কৰিব বিচাৰে, সোনকালে আবেদন কৰক। ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, তাৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব আৰু সোনকালে ইয়াৰ আবেদন কৰি লওক। আবেদন মাচুলটো অকণমান বেছি, কিন্তু আপোনালোকে সোনকালে এই পদত চাকৰি পাবলৈকে সক্ষম হ'ব। কাৰণ এই এডভাৰটাইজমেণ্টৰ লগতে এক্সাম ডেট বা ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব, বা এলটমেণ্ট কেতিয়া দিয়া হ'ব, এপইণ্টমেণ্ট কেতিয়া দিয়া হ'ব, সকলোবিলাক উল্লেখ থাকে, আৰু সেইমতেই সকলো হৈ যায়। তো এইখিনি আছিলে আপোনালোকক এই এডভাৰটাইজমেণ্টৰ বিষয়ে জনাবলগীয়া। আৰু ADRE বা অসম পুলিচৰ বাবে অসমীয়া মাধ্যমৰ যদি PDF বিচাৰে, আমাৰ ৱেবছাইট ভিজিট কৰিব assamgkpdf.com। ADREৰ বাবে প্ৰশ্ন উত্তৰ 18,000 আছে, য'ত মাথো 152 টকাৰে আপোনালোকে কিনি ল'ব পাৰে। সম্পূৰ্ণ অসমীয়া মাধ্যমৰ PDF হয়। ধন্যবাদ।